তইও কম নহয় বুঢ়া কি আছিল ঘটনা আৰু আমাৰ জীৱন দা একেলগে অসমত আহা গম পাই নে নাপায় কটন কলেজ যে আমাৰ স্থাপন কৰিছিল হেনৰি কটন অসমৰ কোন জেগাত কটন কলেজখন স্থাপন কৰিব হেনৰি কটনে আমাৰ জীৱন দাকে সুধিছিল 1961 বছৰ এই গানটো শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱে কটন কলেজ আৰু আমাৰ জীৱন দাক লৈ লিখিছিল ই বুঢ়াই জন্মতে তাৰ মাক বাপেকে সুদূৰ গোলাঘাটৰ পৰা এই হাজৰ মন্দিৰত কাছ এৰি দিছিল একেলগৰে এই হাজৰ কাছ মৰি গ'ল কিন্তু ই বুঢ়াই বিয়াখন পাতিব পাৰে মাহত যিকেইটা দৰমহা পায় সেই দৰমহা কেইটা মাকৰ ঔষধ দিও না মা দেউতাকৰ ঔষধ দিনতে যায় চেঙেলীয়া হৈছে তাকে আমিহে বুঢ়া হলো তইতো গাভৰুৱে হোৱা নাই ন মোৰ চিন্তা নাই মোৰ মাতাৰ দুটা দূৰদৰ্শী সিহঁতৰ চিন্তা ভণ্টিৰ চিন্তা সিহঁতে কৰিয়ে থৈ দিছে মইহে সিহঁতৰ দৰে দূৰদৰ্শী হ'ব নোৱাৰি তহঁতৰ লগত ইয়াতে পচি আছো দে মোৰ কথা কিবা এটা ক তোৰ কথানো আৰু কি কম বাপেৰৰ পেঞ্চনত টকাকেইটা পোৱালৈকে পিংজনিছা হা পিংজনিছা কাম এটা আছিলে মই আহিছো পেঞ্চনকেইটা পাই থকালৈকে আৰামছে খাই থাক তাৰ পিছত কি কৰা চাম নহয় বাপেৰে যেনিবা মোক পেঞ্চনৰ টকাকেইটা চুবলৈহে দিয়ে নহ'লে মাথাত ইমান ডাঙৰ ডাঙৰ আইডিয়া লৈ এনেকৈ বহি নাথাকিলোহেঁতেন চৰকাৰী চাকৰি এটাত ঘোচ দিবলৈ হ'লে 10 লাখ টকা ওলাব কিন্তু বিজনেছ এটা কৰোঁ বুলি ক'লে 10 টকাও নোলায় এতিয়া নিজাকৈ কিবা এটা কৰি সোনকালে তাইক নিজৰ কৰি ল'ব লাগিব আৰু কোন তাই এতিয়া